ৰাম নাৰায়ণ ৰাম সৰ্বপ্ৰথমে আদি বেদ আদি পালিত লিখা হৈছিল আদি স্বৰ যি স্বৰৰ পৰা সৃষ্টি হৈছিল সেই স্বৰহে আমাৰ মূল মন্ত্ৰ আমাৰ মূল মন্ত্ৰৰ মূলত য'ত মূলাধাৰৰ স্বাধিষ্ঠান মণিপুৰ আজ্ঞাত সহস্ৰাৰ চক্ৰৰ স্বৰ ধ্বনি নাৰী সংগমৰ ভিতৰত যুক্ত আৰু নিয়ন্ত্ৰিত হৈ আছে পূজাৰ পৰ্ব আৰু বিধি বিধান এই বিশ্ব জগতৰ আদি স্বৰৰ সৈতে গতিৰ সৈতে আমাক সংযুক্ত কৰাৰ বাবে আছে এই সূত্ৰটো ধৰিলে আমি সেই স্থানত উপনীত হ'ব আমি সংগীতত যিসকল স্বৰৰ সাধনা কৰোঁ সেইবোৰ হ'ল সাৰেগামাপাধানি সকলো স্বৰ এই স্বৰত অন্তৰ্ভুক্ত একেদৰে আমাৰ সকলোবোৰ এই ৭টা চক্ৰত আবদ্ধ হৈ আছে এই সংসাৰ ভিন্ন ভিন্ন ৰূপত পৰিৱৰ্তিত হৈ ধাপে ধাপে আগবাঢ়ি আছে সাধ্য সাধনাৰ জৰিয়তে মূল সত্য উদ্ঘাটন কৰা জানিবলৈ আগবাঢ়ি যোৱা আমাৰ মূল সাধনা এই দ্বাৰা বিশুদ্ধ প্ৰেম বিশুদ্ধ ভক্তি বিশুদ্ধ বুদ্ধি আৰু মুক্ত অৱস্থা লাভ কৰিব এই বুদ্ধিৰ সহায়ত আমি সেই বস্তু চিনাকি কৰিব পাৰিম যিটো জানিলে সকলো বস্তুক জানিব পাৰি আজিকালি ধৰ্মৰ অৰ্থ বিকৃত কৰি দিজলা হৈছে ধৰ্ম এটি জৰা ব্যক্তিগত সম্পত্তি হৈ পৰিছে যি ধৰ্মত এটা দেশ এটা প্ৰাণ এটা নীতি গঠন কৰাৰ কথা কোৱা হৈছিল সেইটো এটি জৰা সীমিত হৈ পৰিছে যদি তুমি বেদ স্বীকাৰ কৰোঁ তেন্তে ভোজত্ৰত লিখা আদি বেদত কোৱা হৈছে যে ধৰ্মৰ কোনো জাতি নাই মানুহ মাথো এটা জাতিৰ সকলো জীৱৰ নীতি একে নীতিসমূহৰ মাজত কোনো বৈৰিতা নাথাকে সেই ঠাইত কোনো বিবাদ বা সংঘাত থাকিব নোৱাৰে আমাৰ দেশত ধৰ্মক বাৰে বাৰে শ্ৰেণীত বিভক্ত কৰা হৈছে কিন্তু সূৰ্যসকলৰ বাবে একে বাজুসকলৰ বাবে একে সেজুলি ধৰ্ম সকলৰ বাবে একে হওঁ উচিত কাগজত পৃথিৱী বিভক্ত কৰা হৈছে কিন্তু পৃথিৱীক বাস্তৱতে বিভক্ত কৰিব পৰা হোৱা নাই বিভিন্ন সম্প্ৰদায়ৰ সৃষ্টি হোৱাত বেদকো ক্ষুদ্ৰ কৰি দিলা হৈছে আমাক বেদ অধ্যয়ন কৰিব লাগিব এই বেদহে সকলো সমস্যাৰ সমাধান কৰিব কেৱল হিন্দু মুছলমান খ্ৰীষ্টানেই নহয় এটা সাধাৰণ উৰুৱা পৰুৱা আৰু এটা কুকুৰেও এই বেদ পাঠ কৰিব পাৰে